অহা 14 তাৰিখে অৰ্থাৎ পৰহি দিনা আমাৰ ভাৰতীয় বায়ু সেনাই মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবাখনো বিমান অৱতৰণ কৰোৱাব। যুদ্ধ বিমান, তেজাছ, সুখোই, ৰাফেল, ট্ৰান্সপৰ্ট বিমান আৰু বিভিন্ন ধৰণৰ হেলিকপ্টাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাবুৱা বিমানবন্দৰৰ পৰা ইয়ালৈ C-130 ট্ৰান্সপৰ্ট বিমানেৰে ইয়ালৈ আহিব আৰু তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অৱতৰণ কৰিব। আৰু গুৱাহাটীলৈ উভতাৰ সময়ত তেওঁ পুনৰ ডিব্ৰুগড় বা চাবুৱালৈকে নাযায়, ইয়াৰ পৰাই পোনে পোনে গুৱাহাটীলৈ উৰা মাৰিব। এইটো এটা অত্যন্ত স্মৰণীয় দিন হ'ব, এটা সকলোৰে বাবে মনত থকা দিন হ'ব। মই ডিব্ৰুগড় জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ বা তেওঁলোকক মই কৈছোঁ যে আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই চোৱাৰ সুবিধাটো কৰি দিয়ে। অকল ঠিক মৰাণৰখিনিয়ে নহয়, ডিব্ৰুগড় চৰাইদেউ জিলাৰ সকলো ছাত্ৰ ছাত্ৰী, কাৰণ এইটো 9 কিলোমিটাৰৰ জেগা, গতিকে অসুবিধা একো নাই। আমাৰ স্কুলৰ কলেজ বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীসকলে যাতে এই অনুষ্ঠানটো আহি চাব পাৰে, কাৰণ তেওঁলোকে এই অনুষ্ঠানটো চালে ভৱিষ্যতে বায়ু সেনাত যোগদানৰ বাবে তেওঁলোকৰ মনত এটা ইণ্টাৰেষ্ট বাঢ়িব। সেইটো দিশ মই চাব কৈছোঁ। বাকী অলপ ধূলি আছিলে, তাৰ কাৰণে যিটো ব্ৰিক পেভমেণ্ট বনাব লাগে আমাৰ সকলোৱে বনাই আছে আৰু মই ভাবোঁ খুব ধুনীয়া, অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অকণমান ধূলি বেছি আছিল কাৰণে ইয়াতে ব্ৰিক পেভমেণ্ট কৰিব লাগে, তেওঁলোকে কামত হাতত লৈছে আৰু মোৰ মতেদি অহাকালিৰ ভিতৰত হৈ যাব। এই ৰাস্তাটোলৈ যদি আপোনালোকে মনত পেলায় যে যোৱা লোকসভা ইলেকশ্যন বা তাৰ আগত অসমত বিভিন্ন ইছ্যুৰ ভিতৰত ডিব্ৰুগড় নগাঁও এই ৰাস্তাটো নোহোৱাটো এটা বহুত ডাঙৰ ইছ্যু আছিল। তেতিয়াও মই ৰাইজক কৈছিলোঁ যে মোৰ বিধানসভা ইলেকশ্যনৰ আগতে মই ৰাস্তাটো কমপ্লিট কৰিব যত্ন কৰিম। আপোনালোকে দেখিছিলে কেইবাবাৰো মই দিল্লীত গৈছিলোঁ, গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। এতিয়া ডিমৰ কাষত অকণমান এটা ষ্ট্ৰেচ, তাকো ইলেকশ্যনৰ আগতে হৈ যাব, দিনে ৰাতিয়ে কাম চলি আছে। সেইটোক বাদ দি এতিয়া আমাৰ ৰাস্তাটো ধুনীয়া হৈ গ'ল। ৰাস্তাটোৰ ওপৰত এলিভেটেড কৰিডৰো চেংচন হৈ গ'ল, কাজিৰঙা ELFO হৈ গ'ল। গতিকে আমি যিমান দূৰলৈকে ভবা নাছিলোঁ তাতকৈ বেছি ডাঙৰ ৰাস্তা এটা আমি পাই গ'লোঁ। ইয়াতে বানপানীৰ সময়ত এই ELFৰ কাৰণ অকল যুদ্ধৰ ক্ষেত্ৰতে নহয়, বানপানীৰ সময়তো ইয়াত হেলিকপ্টাৰ লেণ্ডিং কৰিব পাৰি। আৰু অসমত এনেকুৱা আমি 5-6টা জেগাত বিচাৰিছোঁ যাতে হেলিকপ্টাৰ লেণ্ডিং কৰিব পাৰে বানপানীৰ সাহাৰ্য লৈ, কাৰণ হাইৱেবিলাক সাধাৰণতে গাঁৱতকৈ ওখ। গতিকে ইয়াৰ উদ্দেশ্য এটাটো যুদ্ধৰ কাৰণে প্ৰস্তুতি, আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিশ হ'ল এইটো দুৰ্যোগ প্ৰশমন, যে দুৰ্যোগৰ সময়ত যাতে ইণ্ডিয়ান এয়াৰফ'ৰ্চে হওক বা চিভিলিয়ান হেলিকপ্টাৰে হওক ইয়াত रिलीफ मटेरियल लो नामिब पारे। यहाँ कोई लोगों के लिए हमने इंतजाम नहीं किया। कितना हवाई जहाज आएगा वो मैं बोल सकता हूँ। लोग तो ऐसा है कि जो आए वो ही देख सकता है। तो यहाँ कोई भाषण नहीं है, स्पीच नहीं है, खाली प्रधानमंत्री जी और साथ में हमारा राज्यपाल महोदय आएगा, सोनोवाल साहब आएगा, एयरफोर्स का चीफ आएगा। ये तो खाली एक डेमोन्स्ट्रेशन है, यहाँ कोई पब्लिक स्पीच नहीं। मैं स्कूल कलेज यूनिवर्सिटी स्टूडेंटखिनिक आह्वान जनाम जे आपनालोकेও आহি এইটো চাব, কাৰণ এনেকুৱা দৃশ্য আমি অসমত দ্বিতীয়বাৰটো দেখিব নাপাওঁ, কাৰণ এনেকুৱা লেণ্ডিং ফিল্ডতো সদায় লেণ্ডিং নহয়। আৰু এইবিলাক দেখিলে আমি নিজেও এসময়ত আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত অসমৰ বহুত যুৱক যুৱতী আছিল। যোৱা
কেইটামান বছৰত এয়াৰফ'ৰ্চত আমাৰ ৰিক্ৰুইটমেণ্ট বহুত কমি গৈছে। সেইকাৰণে ইণ্ডিয়ান এয়াৰফ'ৰ্চ বাৰে বাৰে মই ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁলোক অসমত বাৰে বাৰে আহি আছে, যাতে অসমৰ ল'ৰা ছোৱালীৰ ৰিক্ৰুইটমেণ্ট বাঢ়ে। এইবিলাক দেখিলেহে মানুহৰ মনত এটা ইণ্টাৰেষ্ট গ্ৰ' কৰে আৰু টিভিত দেখাতকৈ নিজে চালে আৰু বেছি ভাল পাব। তাৰ ইয়াত এটা সমস্যা আছে, আমি আজি এয়াৰ চোৱাৰ আগতেও দেখিছোঁ যে বান্দৰৰ সমস্যাটো কিছু আছে ইয়াতো। বান্দৰৰ সমস্যাটো অসমত বহুত আছে। অসমত খেতি বাতি নোহোৱাৰ এটা প্ৰধান কাৰণ হ'ল বান্দৰ। এতিয়া তাক কি কৰিব পাৰি আমিও নাজানো, কাৰণ কোৰ্টে বান্দৰক মাৰিব নিদিয়ে বা মৰাটো উচিতো নহয়। এতিয়া তাৰ এটা কি সমস্যাৰ সমাধান হ'ব পাৰে চাব লাগিব। আহে বান্দৰৰ বহুত, বান্দৰে কিছুমান গাঁৱত মানুহে খেতি কৰাই বাদ দিছে বান্দৰৰ কাৰণে।